নমস্কাৰ মই দিগন্ত মিশ্ৰই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ অকমান ৰ'বতেই মই গানটো বন্ধ কৰি লওঁ তাৰপিছত আকৌ আমি আৰম্ভ কৰিম হয় এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব এটা বিশেষ বিষয় লৈ পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু মই ভাবোঁ যে আপোনালোক আটাই এই ভিডিঅ'টোৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আমি প্ৰায় বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত হওক বা বাতৰি কাকতত হওক এই বিষয়ে অকণমান লিখা মেলা আমি প্ৰত্যক্ষ কৰিব পাৰোঁ বা পঢ়িব পাওঁ বা দেখা পাওঁ যে ইঞ্চুৰেঞ্চ কোম্পানীত বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানীত মই যিহেতু এইটো প্ৰফেশ্যনৰ লগতে জড়িত বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানীত কেতিয়াবা কিছুমান কাষ্টমাৰে বা গ্ৰাহকে অসুবিধা পায় যেহেতু এটা ফাইনেন্সিয়েল কথা টকা পইচাৰ ৰিলেটেড কথা গতিকে তেনেকুৱা ধৰণৰ ওজৰ আপত্তি হ'ব পাৰে আৰু এই কাৰণে ইঞ্চুৰেঞ্চত আপোনালোকে জানে যে ইঞ্চুৰেঞ্চ যিকোনো ইঞ্চুৰেঞ্চ কোম্পানীকে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া চমুকৈ IRDAI নিয়ন্ত্ৰণ কৰে ৰেগুলেট কৰে গতিকে IRDAIৰ প্ৰথম কথাটোৱে হৈছে যে তেওঁলোকে কাষ্টমাৰক ছেটিছফাইড কৰি ৰাখিব বিচাৰে কাৰণ কাষ্টমাৰে যদি ইনভেষ্ট নকৰে তেতিয়াহ'লে এই যি ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক ব্যৱস্থা সেয়াও বহুত দুৰ্বল হৈ পৰিব পাৰে গতিকে তাৰ কাৰণে IRDAৰ তৰফৰ পৰা এই যি ওজৰ আপত্তি আছে তাক মীমাংসা কৰাৰ কাৰণে খুব ধুনীয়া এটা ছিষ্টেম কৰি ৰাখিছে যিটো সম্পৰ্কে হয়তো আমাৰ সকলোখিনি ৰাইজে হয়তো নাজানিব পাৰে গতিকে এই কথাখিনিক জনাবৰ কাৰণে মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ তো বিভিন্ন সময়ত কোম্পানী সমূহৰ পৰা যিকোনো কোম্পানী হ'ব পাৰে যে বহুত কোম্পানী আছে হেল্থ ইঞ্চুৰেঞ্চ জেনেৰেল ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ গোটেইবিলাক কোম্পানীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ওজৰ আপত্তি হ'ব পাৰে কেতিয়াবা হয়তো আপোনাৰ ক্লেইম ছেটেলমেণ্ট হোৱা নাই কেতিয়াবা হয়তো প্ৰিমিয়ামত কিবা গোলমাল হৈছে কেতিয়াবা হয়তো ডেথ বেনিফিট পোৱা নাই ইত্যাদি বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে আৰু যিবিলাকৰ কাৰণে যিবিলাক কমপ্লেইন এইটো আপুনি ডাইৰেক্টলি কোম্পানীত জনোৱাৰ পিছতো আপনি ঠিক সদুত্তৰ নাপালে ঠিক এনেকুৱা ধৰণৰ সিচুৱেশ্যনত যদি আপনি পৰে তেতিয়াহ'লে আপুনি কি কৰিব কাৰণ আপনি প্ৰথমতে নিশ্চয় কোম্পানী জনাব আমাৰ যেহেতু এজেণ্টৰ থ্ৰুদি আমি বেছিভাগ বিজনেছ মানে আপোনাৰ পলিচি কৰা হয় আজিকালি অৱশ্যে বহুতে অনলাইন প্লেটফৰ্ম ইউজ কৰে যদি তেনেকুৱা হয় তেতিয়াহ'লে কি কৰিব যদি আপুনি অনলাইন প্লেটফৰ্মত যদি ইউজ কৰি পেলাই যদি পলিচি ক্ৰয় কৰে তেতিয়াহ'লে আপুনি তাত যদি কিবা অসুবিধা পায় তেতিয়াহ'লে সেইটো ক'ত যাব আৰু যদি জানিবা আপুনি কোনোবা এজেণ্টৰ জৰিয়তে কৰিছে আৰু তেওঁৰ লগত আপোনাৰ ভাল চিনাকি আছে তেনেকুৱা পৰিস্থিতিত সেই এজেণ্টজনে হয়তো আপোনাক সহায়খিনি কৰিব পাৰে কিন্তু যদি এজেণ্টজনে সহায় নকৰে আৰু যদি কোম্পানীত আপুনি লিখিত কমপ্লেইন দিয়াৰ পিছতো যদি আপুনি কোনো সফলতা লাভ নকৰে তেতিয়াহ'লে কি কৰিব ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি ইয়াৰ কাৰণে খুব সুন্দৰ এটা ব্যৱস্থা ৰাখিছে যাক কয় ইণ্টিগ্ৰেটেড গ্ৰেভিয়েঞ্চ মেনেজমেণ্ট ছিষ্টেম IGMSৰ জৰিয়তে যিকোনো ইঞ্চুৰেঞ্চ কোম্পানীৰ কমপ্লেইন আপুনি ৰেজিষ্টাৰ কৰিব পাৰে আৰু তাত বিভিন্ন ধৰণৰ কেটেগৰী আছে এই কেটেগৰীবিলাক আপুনি মেনশ্যন কৰি পেলাই ৰেজিষ্টাৰ কৰিব পাৰে আৰু IGMSত আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব IGMSৰ থ্ৰুৰে এইটো IRDAৰ পৰ্টেল হয় এইটো ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ এইটো পৰ্টেল হয় সেই পৰ্টেলত আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত সেই পৰ্টেলৰ পৰা অট'মেটিকলি কনচাৰ্ণ কোম্পানীটোলৈকে আপোনাৰ কমপ্লেইনটো ডাইভাৰ্ট কৰা হ'ব আৰু কনচাৰ্ণ কোম্পানীটোৱে আপোনাৰ যি কমপ্লেইন আছে এই কমপ্লেইনখিনি সমাধান কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব মই আপোনালোকক এই ভিডিঅ'টোতে দেখাই দিম যে আপোনালোকে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিত যি IGMS আছে ইণ্টিগ্ৰেটেড গ্ৰেভিয়েঞ্চ মেনেজমেণ্ট ছিষ্টেম তাত গৈ পেলাই আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰে বৰ্তমান এই যিটো পৰ্টেল আছে এই পৰ্টেলটো বৰ্তমান বীমা ভৰোচা পৰ্টেল বুলি কোৱা হয় নতুনকৈ নামকৰণ কৰা হৈছে 2022ত আৰু 2010 চনত IGMS প্ৰথম IRDA লঞ্চ কৰিছিল কাৰণ IRDAৰ ওচৰতো কিছু তথ্য থাকিব লাগে যে কেনেকুৱা ধৰণৰ কমপ্লেইন আহে কেনেকুৱা ধৰণৰ মাৰ্কেটত কেনেকুৱা কি চলি আছে এই কথাখিনি জানাৰ কাৰণে এইটো এটা খুব ধুনীয়া ব্যৱস্থা IRDA লৈ আনিছে এতিয়া মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনত ৰেকৰ্ডিং কৰি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যে IGMSটো আপোনালোকে কেনেকৈ ইউজ কৰিব বীমা ভৰোচা পৰ্টেলত গৈ বা তাত আৰু অন্যান্য কি সুবিধা আছে কেনেকৈ আপোনালোকে কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে সেইটো প্ৰথমতে চাই লওক তাৰপিছত পুনৰ আমি আন কি সুবিধা আছে এইসমূহ বিশেষকৈ আপোনালোকৰ যিবিলাক ওজৰ আপত্তি আছে এইবোৰ মীমাংসা কৰাৰ কাৰণে
IRDA ফালৰ পৰা আৰু কি কি সুবিধা প্ৰদান কৰা হৈছে সেইখিনি আমি অকমান জানি লওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ IGMS ত কমপ্লেইন লগইন কৰা হয় কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি এইটো IGMS ৰ পেজ আগৰ পৰা খোলা আছে মই অকমান বেক কৰি দিছো IGMS বুলি টাইপ কৰিব গুগলত এনেকৈ খোলা যাব IRDAI লিখাই আছে এইটো IRDA ৰ এটা সাইট হয় আৰু IRDA IGMS লঞ্চ কৰাৰ উল্লেখযোগ্য কাৰণটো হৈছে বিভিন্ন সময়ত যেহেতু এটো ফাইনান্সিয়াল কথা ইন্স্যুরেন্স লাগিলে হি জেনারেল ইন্স্যুরেন্সে হোক বা হেলথ ইন্স্যুরেন্সে হোক বা লাইফ ইন্স্যুরেন্সে হোক এই বিভিন্ন ধৰণৰ ওজৰাপত্তি মানুহৰ হ'ব পাৰে মানুহৰ অসন্তুষ্টি হ'ব পাৰে তো তাৰ কাৰণে আপোনাৰ কেনেকে তাক এই ওজৰাপত্তিখিনি নিষ্পত্তি কৰা যায় IRDA এটা নিজে যাতে চকু দি থাকিব পাৰে তাৰ কাৰণে এটা জেনাৰেলাইজ পোৰ্টেল খুলিছে ইয়াত সকলো কোম্পানীৰে আপুনি কমপ্লেইন আপনি কৰিব পাৰে ইয়াতে এটো এটা দিছে আপোনাক কমপ্লেইনৰ কাৰণে ইয়াতে আপনি কমপ্লেইন কৰিব পাৰে এটোত গৈ পেলাই প্লাস এটো এটা যত আপুনি কমপ্লেইন কৰিব পাৰে ইয়াতে ডাইৰেক্টলি আপনি ৰেজিষ্টাৰ কৰিব পাৰে আকৌ আপুনি টোল ফ্ৰী নম্বৰত ফোন কৰিব পাৰে এইকেইটা ব্যৱস্থাৰে আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰিব প্ৰথমটো হৈছে IRDA গ্ৰেভিয়েন্স কল সেন্টাৰ আছে এই কল সেন্টাৰত আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে তাৰ কাৰণে টোল ফ্ৰী নম্বৰ দিয়া আছে টোল ফ্ৰী নম্বৰত গৈ পেলাই আপুনি কল কৰি পেলাই ভয়েস কল কৰি পেলাই আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে বা তেওঁলোকক ইমেইল দি পেলাই আপোনাৰ এই ইমেইল আইডিটোত ইমেইল দি পেলাই আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে আৰু আপুনি ডাইৰেক্টলি এই বীমা ভৰসা বুলি এই লিংকটোত ক্লিক কৰি পেলাই আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে এতিয়া আমি এটো সাম বীমা bimabharosa.irdi.gov.in ত গৈ পেলাই কেনেকৈ কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰি আমি এটো ক্লিক কৰিম আপোনালোকে কপি কৰি গুগলত গৈ পেস্ট কৰি ল'ব পাৰিব ইয়াতে আহি পেলাই ৰেজিষ্টাৰ কমপ্লেইন মই এটো মোবাইলত খুলিছো আপোনালোকে ডেস্কটপত খুলিলে তাত বেলেগকে দেখা যাব অকমান তো ইয়াতে প্ৰথম হল নামটো ভৰাব যোনে কমপ্লেইন দিয়ে তেওঁৰ নাম ভৰাব লাগিব কমপ্লেইন পলিসি হোল্ডাৰে নিজেও দিব পাৰে বা তেখেতৰ নমিনি বা লিগেল হায়াৰ যোন থাকে তেওঁলোকে কমপ্লেইন দিব পাৰিব ইয়াত মোবাইল নাম্বাৰটো ইয়াতে আমি ভৰাই দিলো আৰু মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ ইয়াতে OTP আহিব OTP আহি গল আমি OTP টো ভেৰিফাই কৰিলো OTP টো ভেৰিফাই কৰাৰ লগে পিছতে ইয়াতে আপুনি নিজৰ ইমেইল আইডিটো ভৰাব যিজনে কমপ্লেইন দিছে যাতে আপুনি ইমেইলত আপডেট বোৰ পাই থাকে আপোনাৰ কমপ্লেইনটো কি পৰ্যায়লৈকে গৈছে তাৰ পিছত আহি গল ইয়াতে আপোনাৰ পিন কোডটো দিব পিন কোডটো দিয়াৰ পিছত আপোনাৰ ষ্টেট আৰু ডিস্ট্ৰিক্টখন আহি যাব তাৰ পিছত কমপ্লেইন এগেইনষ্ট ইয়াতে চাব আপুনি ইন্স্যুৰেন্স কোম্পানী আনৰেজিষ্টাৰ্ড এন্টিটি ইন্স্যুৰেন্স ইন্টাৰমিডিয়েৰি এওঁলোকৰ বিষয়ে আপুনি কমপ্লেইন দিব পাৰে ইন্স্যুৰেন্স ইন্টাৰমিডিয়েৰি বুলি ক'লে বহুত বস্তু আছে বিভিন্ন ধৰণৰ এজেন্সি আছে ব্ৰোকাৰ আছে বিভিন্ন হাউস আছে যাৰ বিষয়ে আপুনি হয়তো কমপ্লেইনটো দিব পাৰে ইন্স্যুৰেন্স কোম্পানীৰ এগেইনষ্টতে আমি দিলো দিয়াৰ পিছত আপুনি ইয়াতে কোম্পানীৰ নাম দিব পাৰিব বহুত সকলোবোৰ কোম্পানী ইয়াতে আছে আপুনি যিমান কোম্পানী আছে LIC কে আদি কৰি অল প্ৰাইভেট ইন্স্যুৰেন্স কোম্পানী জেনাৰেল ইন্স্যুৰেন্স লাইফ ইন্স্যুৰেন্স হেলথ ইন্স্যুৰেন্স সকলোবোৰ কোম্পানী আছে আমি জাস্ট এক্সাম্পলৰ কাৰণে আমি এটা কোম্পানী বাছি ললো আৰু তাৰ পিছত ইয়াতে আপুনি পলিসি টাইপ আপুনি ইয়াতে কি পলিসি এগেইনষ্টত আপোনাৰ কমপ্লেইন কনভেনশনাল লাইফ ইন্স্যুৰেন্স পলিসি মানে ট্ৰেডিশনাল প্ল্যান যদি হয় হেলথ ইন্স্যুৰেন্স পলিসি পেনশন পলিসি আদাৰ দ্যান ইউনিট লিংক ইন্স্যুৰেন্স পলিসি বা আদাৰ যি হয় আমি কনভেনশনালত গলো তাৰ পৰা কমপ্লেইন টাইপ ইয়াতে আপোনাৰ কি ভিতৰত আকো আছে প্ৰপোজাল প্ৰসেসিং ধৰক আপুনি এটা পলিসি এপ্লাই কৰিছিল কিন্তু যোৱা 2 মাহ ধৰি পেলাই প্ৰপোজালটো প্ৰসেসিং এ হোৱা নাই পইচা আপোনাক ঘূৰাই দিয়া নাই তেনেকুৱা ক্ষেত্ৰত পলিসিং সাৰ্ভিসিং সাৰ্ভাইভেল ক্লেইম বুলি ক'লে মেচুৰিটি হৈছে কিন্তু পইচাটো সময়মতে আহা নাই ডেথ ক্লেইম মানুহজন ঢুকাইছে কিন্তু ডেথ ক্লেইমটো বহুত দিন হৈ গ'ল কৰা নাই আনফেয়াৰ বিজনেছ প্ৰেক্টিস ইউ লিভ ৰিলেটেড আদাৰ্স আমি ধৰি ললো সাৰ্ভাইভেল ক্লেইম কমপ্লেইন ডেসক্ৰিপচন টু কমপ্লেইন ডেসক্ৰিপচনত আছে চাওক সাৰেন্ডাৰ ভ্যালু নট পেইড ডিসপিউট কনসাৰ্নিং কাৰেক্টনেস এনেকুৱা ধৰণৰ সাৰ্ভাইভেল বেনিফিট ইজ নট পেইড মেচুৰিটি ক্লেইম ইজ নট পেইড আমি ধৰিলো যে মেচুৰিটি ক্লেইম ইজ নট পেইড তাৰ পিছত ইয়াতে চাওক পলিসি নাম্বাৰ
প্ৰপ'জেল নাম্বাৰ চাৰ্টিফিকেট নাম্বাৰ ক্লেইম নাম্বাৰ এইবিলাকৰ ভিতৰত আপুনি পলিচি নাম্বাৰটো ইয়াত ভৰাই দিলে মই এতিয়া জাষ্ট এটা এনেই দি দিছোঁ কমপ্লেইন ডেছক্ৰিপশ্যন ইয়াতে আপুনি কমপ্লেইন ডেছক্ৰিপশ্যনত আপোনাৰ কি কমপ্লেইন আছে সেইটো আপুনি ইয়াতে ধুনীয়াকৈ লিখি দিব পাৰিব যে তেনেকুৱা ধৰণৰ আপোনাৰ অসুবিধা থাকে এইটো ইয়াত লিখি দিব আৰু ইয়াতে আপুনি এটা ফাইল আপলোড কৰি দিব যিটো আপুনি হয়তো আপোনাৰ পলিচিখনৰ এটা কপি ইয়াতে আপলোড কৰি দিব মই জাষ্ট এনে এটা ফাইল আপলোড কৰি দিছোঁ আৰু তাৰপিছত এইটো আপলোড হৈ যাব ফাইল আপলোডেড আৰু তাৰপিছত আপুনি ৰেজিষ্টাৰটো ক্লিক কৰি দিলে মই ইয়াতে ৰেজিষ্টাৰটো ক্লিক কৰি নিদিওঁ কাৰণ নহ'লে এটা কনফিউজন হ'ব পাৰে তেওঁলোকৰ ছাৰ্ভাৰত এই ৰেজিষ্টাৰটো আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই কমপ্লেইনটো ৰেজিষ্টাৰ হ'ব ইয়াৰ উপৰিও আপোনালোকে ধৰি লওক ইঞ্চুৰেঞ্চ কোম্পানীত কমপ্লেইন কৰাৰ পিছতে হওক বা আমাৰ IGMS-ত বীমা ভৰোসা পৰ্টেলত কমপ্লেইন কৰাৰ পিছতে হওক তেওঁলোকে আপোনাৰ কমপ্লেইনটো ৰিজেক্ট কৰি দিলে ভেলিড নহয় বুলি ক'লে ঠিক তেনেকুৱা পৰিস্থিতিত আপুনি নেক্সট ক'ত আপিল কৰিব তেনেকুৱা পৰিস্থিতি হ'ব পাৰে যে হয়তো ইঞ্চুৰেঞ্চ কোম্পানীও আপোনাক ৰিজেক্ট কৰি দিছে আৰু IGMS বা বীমা ভৰোসা পৰ্টেলতো আপোনাৰ ৰিজেকশ্যন হৈ গৈছে তেনেকুৱা পৰিস্থিতিত যদিহে আন ক'তো আপুনি এই কমপ্লেইনটো ৰেজিষ্টাৰ কৰি থোৱা নাই বা ক'তো কোৰ্টত আপুনি কেছ দি থোৱা নাই তেনেকুৱা পৰিস্থিতিত বা তেনেকুৱা সময়ত আপুনি ইঞ্চুৰেঞ্চ অম্বাসমেণ্টত গৈ পেলাই কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে এইটো আপোনাৰ কোম্পানীয়ে ৰিজেক্ট কৰাৰ পৰা উইদিন 1 ইয়াৰৰ ভিতৰত আপুনি এই কমপ্লেইনটো অম্বাসমেণ্টত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইঞ্চুৰেঞ্চ অম্বাসমেণ্ট আছে গুৱাহাটীতো ইঞ্চুৰেঞ্চ অম্বাসমেণ্ট অফিচ আছে বৰ্তমান পানবজাৰত আছে আৰু এই গুগলত সাৰ্চ কৰিলে আপোনালোকে ইঞ্চুৰেঞ্চ অম্বাসমেণ্ট অফিচ ইন গুৱাহাটী বুলি যদি গুগলত সাৰ্চ কৰে আপোনালোকে তাতো গম পাই যাব ইয়াৰ উপৰিও আৰু এই ইঞ্চুৰেঞ্চ অম্বাসমেণ্টৰ আৰু এটা কথা মই কৈ থৈ দিওঁ ইঞ্চুৰেঞ্চ অম্বাসমেণ্টত আপোনালোকে 20 লাখ পৰ্যন্ত ডিসপিউট বিলাকে ইঞ্চুৰেঞ্চ অম্বাসমেণ্টে সেটেল কৰে আৰু ইঞ্চুৰেঞ্চ অম্বাসমেণ্টত সেটেল কৰিবৰ কাৰণে তেওঁলোকে এটা মিডিয়েটৰ হিচাপে কাম কৰে তেওঁলোকে মিডিয়েটৰ হিচাপে কাম কৰে আৰু তেওঁলোকে যেটো ডিসিশন দিব দুয়োটা পক্ষই কমপ্লেইন কৰা পক্ষটো আৰু ইঞ্চুৰেঞ্চ কোম্পানী দুইটা পক্ষই মানি ল'ব লাগিব আৰু এটো হিমতে সেটেল হ'ব লাগিব আৰু তাৰ পিছত আৰু কোনো ওজৰ আপত্তি নাথাকিব দুইটা কোম্পানীৰ মিউচুৱেল আন্ডাৰষ্টেণ্ডিংৰ ভিতৰত এটো অম্বাসমেণ্টে সেটেল কৰি দিব আৰু তাৰ কাৰণে কোনো ফিজ এই গোটেইবিলাক যিবিলাক কমপ্লেইন আপোনালোকে হয়তো কৰিব তাৰ কাৰণে কোনো ফিজ দিব নালাগে বহুতে হয়তো ক'ব পাৰে কেতিয়াবা আজিকালি সকলোতে দুষ্ট প্ৰকৃতিৰ লোক থাকিলে হয়তো আপোনালোক কিবা চাৰ্জৰ বিষয়ে ক'ব পাৰে কিন্তু তেনেকুৱা ধৰণৰ কোনো চাৰ্জ বা উকিল ধৰাৰ কোনো প্ৰয়োজন নাই ইয়াৰ উপৰিও আপুনি অন্য এটা ব্যৱস্থাৰো আপুনি কোম্পানীৰ এগেইনষ্টত যদি কিবা ওজৰ আপত্তি থাকে তাক নিষ্পত্তি কৰাৰ চেষ্টা কৰিব পাৰে যিবিলাক কনজিউমাৰ কোৰ্ট আছে কনজিউমাৰ কোৰ্টৰ জৰিয়তে আপুনি আপোনালোকে মানে এনেকুৱা ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে কনজিউমাৰ কোৰ্টতো আমাৰ তিনি ধৰণৰ কনজিউমাৰ কোৰ্ট আছে ষ্টেট ডিস্ট্ৰিক্ট ফোৰাম ষ্টেট কমিশ্যন আৰু নেশ্যনেল কমিশ্যন এই তিনি ধৰণৰ কনজিউমাৰ ফোৰাম আছে য'ত কনজিউমাৰ কোৰ্ট আছে য'ত আপোনালোকে কেছ ৰেজিষ্টাৰ কৰিব পাৰে ষ্টেট যেটো আমাৰ ডিস্ট্ৰিক্ট যেটো ফোৰাম আছে ডিস্ট্ৰিক্ট ফোৰামত 20 লাখ পৰ্যন্ত ডিসপিউট সেটেল কৰাৰ কাৰণে ৰেজিষ্টাৰ কৰিব পাৰি ষ্টেট কমিশ্যনত আমি 20 লাখৰ ওপৰত 1 কোটি টকাৰ তলত আমি কমপ্লেইন আমি ৰেজিষ্টাৰ কৰিব পাৰো আৰু নেশ্যনেল যেটো ফোৰাম আছে নেশ্যনেল কমিশ্যন যেটো আছে তাত 1 কোটিৰ ওপৰত যিবিলাক ডিসপিউট আছে এইবোৰ ডিসপিউট নিষ্পত্তি কৰাৰ কাৰণে ৰেজিষ্টাৰ কৰা হয় তেখিনি মই ভাবো যে আপোনালোকে আজি মই যেখিনি কথা ক'লো এখিনি উপকৃত হ'ব কাৰণ সকলোৰে ইঞ্চুৰেঞ্চ আছে এট লিষ্ট লাইফ ইঞ্চুৰেঞ্চ যদি নাই হয়তো হেলথ ইঞ্চুৰেঞ্চ আছে বা হেলথ ইঞ্চুৰেঞ্চ নাথাকিলেও গাড়ী মটৰৰ ইঞ্চুৰেঞ্চটো সকলোৰে থাকে যাৰ সকলোৰে আজিকালি দুখন হয়তো কাৰোবাৰ এখন 4 চকীয়া আছে এখন 2 চকীয়া আছে গতিকে ইঞ্চুৰেঞ্চ থাকে হেলথ ইঞ্চুৰেঞ্চ থাকে আৰু লাইফ ইঞ্চুৰেঞ্চ হয়তো আছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অসুবিধাত আপোনালোকে পৰিব পাৰে যাৰ হয়তো সুদুত্তৰ আপোনালোকে নাপায় ঠিক এনেকুৱা ধৰণে আপোনালোকে কমপ্লেইনবোৰ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু যদি কোনোবাই ইয়াতকে বেছি জানিব বিচাৰে মোক মোৰ ফেসবুক বা ইউটিউবত মেসেজ কৰিলে মই কন্টাক্ট কৰিব পাৰিম বা মই মোৰ স্ক্ৰিনত দি থোৱা হোৱাটছএপ নম্বৰ বা ইমেইল আইডিত যোগাযোগ কৰিলেও মই আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিব পাৰিম আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ জনাইছো অহা শনিবাৰে আকৌ এটা নতুন ভিডিঅ' লৈ আহিম অহা শনিবাৰে মই আপোনালোকক হেলথ ইঞ্চুৰেঞ্চৰ বিষয়ে কিছু জানিব লগা কথা জনোৱাৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে সহায় জনাব পুনৰবাৰ আটাইকে বহুত বহুত ধন্যবাদ জনাইছো নমস্কাৰ